বিশ্বৰ লগতে সমগ্ৰ অসমবাসীলৈ মই পবিত্ৰ শিৱৰাত্ৰি হিয়াভৰা উল্লেখ জনাইছোঁ। পূব কামৰূপ অঞ্চলৰ বিশেষভাৱে আধ্যাত্মিকস্থলী ৰূপে পৰিচিত আমাৰ এই মহাপ্ৰভুৰ যি গোসাইদেৱবাৰ শালমৰা আঞ্চলিক শ্ৰী শ্ৰী শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰ প্ৰাংগণত আজি ৰাতিপুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ যি সমাগম, এই সমাগমে আমাৰ এই পূজা ভাগ সাফল্যমণ্ডিত কৰাত আমাক বিশেষভাৱে সহযোগ কৰিছে আৰু ভক্তৰ মনোবাঞ্ছা পূৰ্ণৰ ক্ষেত্ৰত বৃহত্তৰ পূব কামৰূপ অঞ্চলৰ এই পূজা ভাগে এক বিৰল কৃতিত্ব ইতিমধ্যে অৰ্জন কৰিছে। মই আশা ৰাখিছোঁ আমাৰ কিছু বছৰ পিছতে আমাৰ 25 বছৰ গঢ়কিব এই পূজাখনে। আমি অনাগত দিনত সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমি সহযোগিতা হৃদয়ৰ নিবাস্তৱ পুনৰ পৰা বিচাৰি সমূহ অসমবাসীলৈ পুনৰ এবাৰ মহাশিৱৰাত্ৰি হিয়াভৰা উল্লেখ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। একৈশতম শালমৰা আঞ্চলিক শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আমাৰ আজি এদিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে বৃক্ষৰোপণ ধৰ্মধ্বজা পতাকা উত্তোলন হৈ গৈছে। এতিয়া আমাৰ নাগাৰা নাম চলি আছে। গধূলি আমাৰ বন্তি প্ৰজ্বলন আছে। তাৰপিছত নিশাৰ ভাগত 57 আমাৰ মহাশিৱৰাত্ৰি পূজা আৰম্ভ হ'ব। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই হিচাপতে মই মহান দাতাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলৰ এই অৱদানৰ কাৰণে আজি আমি এই পূজা ভাগ কৰিবলৈ সন্তুষ্ট হৈছোঁ বা ভৱিষ্যতেও তেখেতসকলৰ পৰা এনেকৈ আমি সহায় সহযোগ উৎসাহ পাম বুলি মই আশা ৰাখিছোঁ। বিশ্বৰ লগতে সমগ্ৰ অসমবাসীলৈ মই পবিত্ৰ শিৱৰাত্ৰি হিয়াভৰা উল্লেখ জনাইছোঁ। পূব কামৰূপ অঞ্চলৰ বিশেষভাৱে আধ্যাত্মিকস্থলী ৰূপে পৰিচিত আমাৰ এই মহাপ্ৰভুৰ যি গোসাইদেৱবাৰ শালমৰা আঞ্চলিক শ্ৰী শ্ৰী শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰ প্ৰাংগণত আজি ৰাতিপুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ যি সমাগম, এই সমাগমে আমাৰ এই পূজা ভাগ সাফল্যমণ্ডিত কৰাত আমাক বিশেষভাৱে সহযোগ কৰিছে আৰু ভক্তৰ মনোবাঞ্ছা পূৰ্ণৰ ক্ষেত্ৰত বৃহত্তৰ পূব কামৰূপ অঞ্চলৰ এই পূজা ভাগে এক বিৰল কৃতিত্ব ইতিমধ্যে অৰ্জন কৰিছে। মই আশা ৰাখিছোঁ আমাৰ কিছু বছৰ পিছতে আমাৰ 25 বছৰ গঢ়কিব এই পূজাখনে। আমি অনাগত দিনত সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমি সহযোগিতা হৃদয়ৰ নিবাস্তৱ পুনৰ পৰা বিচাৰি সমূহ অসমবাসীলৈ পুনৰ এবাৰ মহাশিৱৰাত্ৰি হিয়াভৰা উল্লেখ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। একৈশতম শালমৰা আঞ্চলিক শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আমাৰ আজি এদিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে বৃক্ষৰোপণ ধৰ্মধ্বজা পতাকা উত্তোলন হৈ গৈছে। এতিয়া আমাৰ নাগাৰা নাম চলি আছে। গধূলি আমাৰ বন্তি প্ৰজ্বলন আছে। তাৰপিছত নিশাৰ ভাগত 57 আমাৰ মহাশিৱৰাত্ৰি পূজা আৰম্ভ হ'ব। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই হিচাপতে মই মহান দাতাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলৰ এই অৱদানৰ কাৰণে আজি আমি এই পূজা ভাগ কৰিবলৈ সন্তুষ্ট হৈছোঁ বা ভৱিষ্যতেও তেখেতসকলৰ পৰা এনেকৈ আমি সহায় সহযোগ উৎসাহ পাম বুলি মই আশা ৰাখিছোঁ।